মুছলিম পক্ষৰ বৃহৎ জয় বুলি ক'ব লাগিব, কিয়নো ভোজ চলা গোচৰত মুছলিম পক্ষই জয়লাভ কৰিছে। উচ্চ ন্যায়ালয়ৰ অধীনত অধিকাৰ বা মুছলমানসকলৰ যি নামাজ পঢ়াৰ অধিকাৰ আছে, সেই অধিকাৰ বৰ্তমান সময়ত সুৰক্ষিত হৈছে। তাৰ সমান্তৰালকৈ নামাজ পঢ়ি স্থান এৰি দিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে, আৰু ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতেই মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ভোজ চলা গোচৰত বৃহৎ জয় লাভ কৰিছে মুছলমান পক্ষই, আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছোঁ টাইম মেড বিগ ব্ৰেকিং, ডাঙৰ খবৰ। ন্যায়ালয়ৰ পৰা বৃহৎ সকাহ লাভ কৰিছে মুছলিম পক্ষই। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সুৰক্ষিত হ'ল মুছলিম পক্ষৰ নামাজৰ অধিকাৰ। প্ৰতি শুকুৰবাৰে দিনৰ 1 বজাৰ পৰা 3 বজালৈ নামাজৰ বাবে দিব লাগিব মুকলি ঠাই। নামাজ পঢ়িবলৈ স্থান লাভ কৰি ধৰ্মপ্ৰাণ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। কেৱল নামাজৰ ঠাই নহয়, ভোজ চলা ঐতিহাসিক কীৰ্তিচিহ্নৰ সুৰক্ষাও নিশ্চিত কৰিলে আদালতে। ভোজ চলা অট্টালিকাৰ বৰ্তমান গাঁথনিত কোনো সাল সলনি কৰিব নোৱাৰিব ASIয়ে। আদালতৰ সজোৰে যুক্তি দৰ্শাই অধিবক্তা হুজেফা আহমদীয়ে। ন্যায়ালয়ত আপিল কৰাৰ ন্যূনতম সুযোগো দিয়া হোৱা নাছিল মুছলিম পক্ষত, কিন্তু বৰ্তমান মুছলিম পক্ষৰ জয় বুলি ক'ব পাৰি। ধৰ্মীয় কাৰ্যকলাপ বন্ধ কৰাৰ প্ৰচেষ্টাত অৱশেষত আদালতৰ গুৰুত্বপূৰ্ণ হস্তক্ষেপ। বিষয়টোক লৈ সক্ৰিয় ন্যায়ালয় প্ৰতিপক্ষলৈ জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী। 3 সপ্তাহৰ পিছতে হ'ব এই সমগ্ৰ ঘটনাক লৈ পৰৱৰ্তী শুনানি। কিন্তু ডাঙৰ খবৰ, মুছলিম পক্ষৰ বৃহৎ জয়, ডাঙৰ জয় বুলি ক'ব পাৰি। নামাজ পঢ়িবলৈ স্থান এৰি দিলে। ভোজ চলা গোচৰত মুছলিম পক্ষৰ ডাঙৰ জয়। নামাজ পঢ়াৰ বাবে ঠাই এৰি দিবলৈ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমাৰ ওচৰত আজি ৰচিভিও আছিলে, আৰু বৰ্তমান এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ভোজ চলা গোচৰত মুছলিম পক্ষৰ ডাঙৰ জয়। বহু প্ৰত্যাশিত ধাৰ ভোজ চলা বিবাদ গোচৰত উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিলে মুছলিম পক্ষই। সুদীৰ্ঘ আইনী যুঁজৰ মাজতে সৰ্বোচ্চ আদালতে মুছলিম পক্ষৰ নামাজ পঢ়াৰ অধিকাৰ সুৰক্ষিত কৰি এক ঐতিহাসিক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে। প্ৰতি শুকুৰবাৰে পঢ়িব পাৰিব নামাজ, স্থান দিব লাগিব প্ৰশাসনে। উচ্চ ন্যায়ালয়ে মুছলিম পক্ষৰ আবেদনৰ ভিত্তিত এক অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আদালতে স্পষ্টকৈ নিৰ্দেশ দিছে, প্ৰতি শুকুৰবাৰে আবেলি 1 বজাৰ পৰা 3 বজালৈকে ভোজ চলা চৌহদৰ ওচৰতে নামাজ পঢ়াৰ বাবে মুছলিম পক্ষক এটা উপযুক্ত আৰু মুকলি স্থান উপলব্ধ কৰাই দিব লাগিব। ইয়াৰ ফলত যোৱা কিছু সময় ধৰি ধৰ্মীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা মুছলমান ধৰ্মাৱলম্বী লোকসকলে এক ডাঙৰ সকাহ পাইছে। কেৱল নামাজৰ বাবে স্থান এৰি দিয়াই নহয়, উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক ৰায়ত ঐতিহাসিক কীৰ্তিচিহ্নটোৰ সুৰক্ষাৰ কথাও নিশ্চিত কৰিছে। আদালতে ভাৰতীয় পুৰাতত্ত্ব জৰীপক স্পষ্ট কৰি দিছে যে গোচৰটো চলি থকা পৰ্যন্ত ভোজ চলা অট্টালিকাটোৰ বৰ্তমানৰ গাঁথনি বা স্থিতিত কোনো ধৰণৰ সাল সলনি কৰিব নোৱাৰিব। মুছলিম পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা হুজেফা আহমদীয়ে আদালতত সজোৰে যুক্তি দৰ্শায় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পূৰ্বে বহু বছৰ ধৰি চলি থকা ব্যৱস্থাটো হঠাতে সলনি কৰি দিয়া হৈছে। আনকি তেওঁলোকক উচ্চতম ন্যায়ালয়ত আপিল কৰাৰ ন্যূনতম সুযোগো দিয়া হোৱা নাছিল। তেওঁলোকক ধৰ্মীয় কাৰ্যকলাপৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰখাৰ যি প্ৰয়াস কৰা হৈছিল, তাত এতিয়া উচ্চ ন্যায়ালয়ে খন্তেকীয়া হ'লেও বিৰাম পেলাইছে। 3 সপ্তাহৰ পাছত হ'ব চূড়ান্ত শুনানি। মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে ইতিমধ্যে এই বিষয়ত লৈ পক্ষসমূহলৈ জাননী জাৰি কৰিছে। আদালতে জানিবলৈ দিয়া মতে সকলো পক্ষৰ সুবিধা অনুযায়ী অতি সোনকালে গোচৰটোৰ চূড়ান্ত নিষ্পত্তি কৰাৰ চেষ্টা কৰা হ'ব। পৰৱৰ্তী শুনানি অহা 3 সপ্তাহৰ পিছত অনুষ্ঠিত হ'ব। কিন্তু বৰ্তমান পৰ্যন্ত ডাঙৰ খবৰ, বৃহৎ সকাহ বুলি ক'ব পাৰি মুছলিম পক্ষৰ, কিয়নো ভোজ চলা যি গোচৰ আছে, সেই গোচৰত ঐতিহাসিক ৰায় দিছে ন্যায়ালয়ে। নামাজ পঢ়াৰ বাবে ঠাই এৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে, আৰু ইয়াৰ পিছতেই মুছলমান সমাজ বা ধৰ্মপ্ৰাণ ৰাইজ উৎফুল্লিত হৈ পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ,
মুছলিম পক্ষৰ বৃহৎ জয়। নামাজ পঢ়াৰ বাবে ঠাই এৰি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। নামাজ পঢ়িবলৈ স্থান লাভ কৰি ধৰ্মপ্ৰাণ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ।